হেল্ল' ৰাইজ, ৰাতিপুৱা নিউ ইয়েৰৰ প্ৰথম সাজ আজি ঘৰতে খাবলৈ লৈছোঁ দেই। এনেদৰেই গাহৰি মাংস লৈছোঁ, ফুলকবি, বন্ধাকবি, আলু চব মিক্সকৈ এখন ভাজি বনাই লৈছোঁ। ফটা লৈ লৈছোঁ আৰু ৰাইজ এতিয়া খানা খাবলৈ যাব লাগিব যিহেতু। আমি তিনিগৰাকী এতিয়া ওলাই আহিছোঁ আৰু দেই নিউ ইয়েৰ পিকনিক খাবলৈ বুলি। ভিডিঅ'টো এডিটিং কৰি থাকোঁতে মন কৰিছে জানে, আমাৰ এগৰাকীয়ে ঠাণ্ডা পৰিব বুলি হেনো চুৱেটাৰটো লৈ থৈছে লগত। চাওকচোন বাৰু এই দিনতে কিহৰ বুলি তাই ঠাণ্ডা পৰিব। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ সকলোকে। হেপ্পী নিউ ইয়েৰ। আশা কৰোঁ আপোনালোকৰ 2024 চনটো 2023 চনতকৈ অধিক ভাল হৈ যাওক আৰু সুখেৰে ভৰি পৰক। এতিয়া আমি আকৌ বেলেগলৈ ৰখিবলগীয়া আজি কাম কৰি আছে দেই। আমাৰ বাইদেউ গা চা নাই ধোৱা, আজি নিউৱে প্ৰথম বছৰ এনেকুৱা কৰি দিলে। প্ৰথম বছৰ মানে এনেকুৱা কৰি দিলে, গোটেই বছৰটো ইয়াত চেচ এতিয়া আমি পিকনিক খোৱা জেগা পাই গ'লোহি। মানে আমি এতিয়া কিমান ধুনীয়া পিকনিক খোৱা কিমান ধুনীয়া জেগাডোখৰত পিকনিক খাবলৈ আহিছোঁ সেইটো আপোনালোকক দেখুৱাই আছোঁ। অকণমান দেৰি আপোনালোকে ভিডিঅ'টো আগলৈকে চাই যাওক। আহি পাই চিধা কামত লাগিবলগীয়া আছে। আমাৰ মানে সৰু ভণ্টিৰ ডিমাণ্ড যে তম্বু লাগিবই হেনো। এইফালে মই দেহাক লৈ ঘূৰিছোঁ, তাই মানে ভিডিঅ' কৰি দিছে মোক তম্বু এটা তৰি দে, তথাপিও মই ভিডিঅ' কৰি দিম, তথাপিও মোক তম্বু তৰি দে লাগিবই, তেনেকুৱা নিচিনা। আৰু এইফালে এতিয়া দেখিছেনে ৰাইজসকল চব আহিলে। এয়া দাদাটো মানে বজাৰ কৰিবলৈ গৈছিলে, বজাৰৰ পৰা আহিলে, তাৰপিছতে চৌকা খান্দিবলগীয়া হৈছেহি। তাৰপিছত বাই এইফালে এনেকৈ তম্বু তৰি আছে। আমাৰ মানে এতিয়া ৰাইজৰ তম্বু নহ'লে নোহোৱা হৈ গৈছে, সেইকাৰণে এতিয়া তম্বু কৰিবৰ কাৰণে আকৌ হেৰি বাঁহ বিচাৰি খোৱা হৈছে। বাঁহ চাহবোৰ এতিয়া কাটিব লাগিব নহয়, নহ'লে মানে এতিয়া আমি ইমান ঘূৰি পাকি আহিলোঁ, তথাপি সিহঁতৰ মানে চৌকাটো বনাই হোৱাই নাই। এইফালে বাই আকৌ বাঁহ অনাৰ পিছতে তম্বু তৰিবলৈ আৰম্ভ কৰিলে। তাৰপিছতে আজি আমাৰ পিকনিকৰ স্পটটো হৈছে এয়াই আৰু, বেলেগকৈ ক'লৈকো যোৱা নাই। আমি বৌহঁতৰ ঘৰৰ পাছফালে আহিছোঁ, ক'তনো পিকনিক খাব যাব আৰু ন, এনেকেই খাইছোঁ। ৰাইজ, আমাৰ অকণমানি পেহীদৱে কিমান কাম কৰিছে দেখিছেনে? দেখিছে আৰু এইফালে আমাৰ এজনে খাই আছে। এইফালে আমাৰ চুমি বাইদেউ আলু কাটি আছে, মই হেনো নাই উঠোৱা, সেইকাৰণে এইটো কমপ্লেইন। সকলোৱে যিহেতু নিজৰ নিজৰ কাম কৰি আছে আৰু ভণ্টি এইফালে অকলে নৰা কাটি আছিলে, সেইকাৰণে ময়ো ভাবিলোঁ ময়ো বহিবৰ কাৰণে নিজৰ জেগাডোখৰকে চফা কৰি লওঁ, নৰাকেইডাল কাটি লৈ পিনে, নহ'লেতো নহ'ব আৰু ন, ক'ত বহিম জেগাই নাই। নহ'লে পথাৰখন যিহেতু চফাটো কৰিব লাগিব, সেইকাৰণে নৰা অলপ কাটি লৈছোঁ এতিয়া। পিছে আপোনালোকে আপোনালোকৰ নিউ ইয়েৰ চেলিব্ৰেশ্যন কেনেকৈ কৰিছে জনাবচোন, ক'ত ক'ত গৈছে কমেণ্ট কৰিব দেই। এইফালে আমাৰ চৌত চাউল দিছে আৰু দেই, যিয়ে নহওক আৰু। এইফালে আমাৰ এগৰাকী শাক কাটি হোৱাই নাই, অথনিৰ কাটি আছে, আলুকে কাটিয়ে আছে, কাটি হোৱাই নাই, কি ক'ম আৰু। এইফালে আমাৰ দেহাই নাচি আছে গান শুনি। ৰাইজ, এইবোৰ আমাৰ গান শুনিলে মানে পাগল হৈ যায় দেখিছেনে? এই বন্ধ থাকিলে পথাৰৰ পৰা আকৌ মই আহিছোঁ এহঁতৰ ঘৰলৈ, মানে বৌহঁতৰ ঘৰলৈ। মেগী আনিছোঁ। আমাৰ এইটো মানে সিহঁতি যেতিয়া চাহ খাব ন, সেইটো টি টাইমটোত আমাৰ মানে মেগী টাইম হ'ব, সেইকাৰণে আমি এতিয়া মেগী বনাবলৈ বুলি আহিছোঁ। ঘৰতে বনাম, কাৰণ তাত মোৰ জুইত বনাই থাকিবলৈ ৰ'দ শক্তি নাই, সেইকাৰণে গেছতে বনাব লাগিব।
এতিয়া মেগী চেগি এনেকৈ কাঁহীখনতে পূৰা উলিয়াই লৈছোঁ এইফালে কুকাৰটোকে পাতি লৈছোঁ আৰু দেই বেলেগ মই একো যতন তেনেকৈ নাপালোঁৱে বহুতৰ ঘৰত মানে কেৰাহীবোৰ সৰু সৰু পালোঁ আৰু মেগী বনাইছোঁ আজি মই যিহেতুকে মোৰ হাতেৰে বনোৱা বস্তু খাবলৈ মানে ভাগ্য লাগিব ৰাইজ আৰু সিহঁতক নিউ ইয়েৰ বুলি আজি খুৱাই দিওঁ বুলি ভাবিলোঁ আৰু সিহঁতৰ বোলো নতুন বছৰতে কপালখনকে ফুলি যাওক আৰু মোৰ হাতেৰে খাই পিনে ভাগ্য কিজানি সিহঁতৰ ফুলিয়ে যায় এইফালে মেগী চেগী ৰেডি হৈ গ'ল ওপৰত কেঁচা ধনিয়া অলপ দি দিছোঁ তাৰপিছত এনেকৈ আমি কুকাৰটোকে দাঙি লৈ যাওঁ এতিয়া পথাৰলৈ বুলি ভাবিছোঁ মানে তাতে আমি প্লেনিং কৰি আছিলোঁ বেলেগলৈ ফুৰিবলৈ যোৱা দেই কিন্তু এইবোৰ সাৰ্থক নহয়নি আৰু এইফালে দেহাই আকৌ মেগীও খাইছে আমাৰ দেহালৈ মেগী বাৰু বেলেগকৈ মছলা চছলা নিদিয়াকৈ কাঢ়ি থৈছিলোঁ সেয়াকৈ খাই আছে এতিয়া আমিও এনেকৈ মেগী বাতিত ভাগ কৰি লৈছোঁ ধুনীয়া বনাইছোঁ বাৰু দেই মই বনালে টেষ্টিয়ে হ'ব এতিয়া আমি মেগী খাবলৈ বুলি বহিছোঁ এয়া ৰাইজসকল এতিয়া আমি মেগী খাবলৈ বুলি বহিলোঁ মেগী খাই আছোঁ এফালে কোনে কালৈ চাই খোৱা সময়ত তেনেকুৱা নিচিনা হৈছে আৰু এগৰাকী আমাৰ দেখিছেনে বাৰু জ্বলা হৈছে হেনো কেনেকৈ খাইছে তথাপিও খাবলৈ নাই এৰা টাইপ মানে খাই আছে তথাপিও অকল খোৱাৰ জুতি লৈ থাকিলে নহ'ব নহয় ন এইফালে খানা খাবলৈ আহিছোঁ যিহেতু সেইকাৰণে খানাটো বনাব লাগিব এইফালে মায়ে বনাই আছে মোৰ ফেভৰেট গাহৰি মাংস বনাই আছে এতিয়া বনাই আছে আৰু এইফালে বৌয়ে এনেকৈ অলপ সহায় কৰি আছে তাৰপিছতে এইফালে আকৌ আমাৰ গাহৰি নোখোৱা পাৰ্টিও আছে সেইকাৰণে মাছ ফ্ৰাইও কৰিছে আকৌ মাছ বেলেগকৈ জোল কৰিবলগীয়া হৈছে সিহঁতে আকৌ দুটা ষ্টাইলত খাবই হেনো সিহঁতৰ ডিমাণ্ড এইফালে বৌয়ে বিলাহী কাটি আছে আৰু এইফালে মিতালীয়ে আমাৰ মানে কলপাত কাটিবলৈ বুলি আহিছিলে সেইকাৰণে মই তাইৰ ওচৰলৈ আহিলোঁ কিন্তু মানুহজনী বেছি ওখ যে কলপাত কাটি অলপ প্ৰব্লেম হ'ল তো দাদা এটাই আহি পিনে কাটি দিলেহি তাৰপিছত এনেকৈ কলপাত কেইখিলা লৈ পিনে মই এতিয়া উভতিছোঁ এক লাইক নকৰিবা দেই একো এটা বস্তু নিদিবা লাইক নকৰিবা এক লাইক নকৰিবা দেই ঐ দাদা কৈ দে মাহিক লগ নকৰিবা দেই লাইক নকৰিবা দেই কৈ দিয়া মাহিক লাইক নকৰিবা দেই কৈ দিয়া মাহিক চকলেট খাব নিদিয়ে দেই আমাক কৈ দিয়া নাই পূৰ্ণিমা ভাত খাব লাগিছো এতিয়া হেৰি কিছিলে 1 জানুৱাৰী না ফাইনেলি আমাৰ খানা বনি ৰেডি হৈ গ'ল চবফালে মানে খাবলৈ এতিয়া বহি ল'লোঁ কিন্তু মাছ খোৱা পাৰ্টিয়ে মানে পালেও আৰু খালেও আমি পাইছোঁনে নাই পোৱা এইবোৰ ৰখিবলৈ সময় নাই তাৰপিছত এনেকৈ মায়ে মোক এতিয়া গাহৰি দি আছে মানে শাক দি আছে তাৰপিছত এনেকৈ মই এতিয়া ভাত খাই লওঁ দেই আকৌ খাই কৈ আপোনালোকক লগ পাই আছোঁ পুনৰ এতিয়া খাই বৈ আজৰি হ'লোঁ যিটো কাৰণে দেহাটো লৈ পিনে ঘৰলৈ যাম বুলি ভাবিছোঁ ইয়াত আৰু বহুত কাম নাই দুজনী গ'লেই গানৰ প্ৰেক্টিছৰ কাৰণে মানে ডান্সৰ প্ৰেক্টিছ কৰি আছে কাইলৈ কিবা হেৰি আছে মোৰ সিহঁতৰ ফাংচন পাতিছে স্কুলত তো সেয়াত হেৰি কৰি আছে এতিয়া আমি যাওঁগৈ আৰু সিহঁতে বাইকখিনি কৰিব খাই আছে এতিয়া খানা পিনা খাই অহাৰ পিছতে কাপোৰ চাপোৰ চব চেঞ্জ কৰি ল'লোঁ অলপ ওলাই যাওঁ বুলি ভাবিছোঁ মিতালী আৰু মই দেখুৱাই থাকিম বাৰু আপোনালোকক ভিডিঅ'টো চাই যাব মই মানে এতিয়া ঘৰৰ পৰা কাপোৰ চাপোৰ সলাইও আহিলোঁ কিন্তু আমাৰ এখেতসকল যাবই পৰা নাই দেখিছেনে ৰাইজ কি যে হ'ব মানে মাহঁতক ক'লোঁ যে আমি অকণমান ওলাই যাওঁ বুলি কিন্তু কিছুৱে কৈছে যে 1 জানুৱাৰী তহঁতি ক'লৈ যাওঁ আজি আৰু কিছুৱে কৈছে কাৰোবাক মাতি থৈছে সিহঁতে হেনো লগ কৰিব যায় কিন্তু এইবোৰ চব মিছা দেই আমি মানে এনেই মন গ'ল আমাৰ ওলাই আহিবলৈ সেইকাৰণে পথাৰ মাজে মাজে এতিয়া ওলাই আহিছোঁ সিহঁততকৈ ফাৰ্ষ্ট মানে আমি কেনেকৈ ঘৰত পাওঁগৈ সেইটোকে চিন্তা কৰি আমি এতিয়া আহি আছোঁ পঠাই বুলি তাৰপিছতে আহি থাকোঁতে ৰাস্তাত এনেকৈ বগৰী গছ এজোপা পালোঁ বগৰী দেখিলে যে ৰখিব নোৱাৰি সেইকাৰণে দুইজনে টানি মানি ছিঙিবলৈ ধৰিলোঁ তাৰপিছতে এতিয়া আমি এনেকৈ ঘৰলৈ বুলি আহিলোঁ আৰু আপোনালোকক নতুন বছৰ পুনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে কওঁ যে মানে যিবোৰ স্মৃতি বেয়া আছিলে 23 চনৰ সেইবোৰক এৰি থৈ মানে তাতে আৰু যিবোৰ স্মৃতি আমি ভাল লগা মানে আনিবলগীয়া আছিলে সেইবোৰ আমি লৈ আহিছোঁ 24 চনলৈ ঠিক তেনেদৰে আপোনালোকেও আনিছে বুলি আশা কৰিলোঁ আৰু কিছুমান স্মৃতি থাকি আৰু এৰি থৈ আহিবলগীয়া হ'ল কিন্তু মানে এৰি থৈ আহিব মন নগ'লেও এৰি থৈ আহিছোঁ কাৰণ সেইবোৰ আকৌ মানে যদি সেইবোৰকে মনত পেলাই থাকোঁ নহয় তেতিয়া বেছি দুখ কষ্ট পোৱা যায় আৰু 23 চনত যিবোৰ ভুল আপুনি বা মই কৰিলোঁ সেইবোৰ যাতে আকৌ এবাৰ নকৰোঁ আমি পুনৰাবৃত্তি নকৰোঁ সেইবোৰ ভুলৰ তাকে মানে ভাবিছোঁ আৰু 24 চনত নতুন কিছুমান কাম কৰি
কৰিম, ভাল ভাল কাম কৰি যাম। তাতে এক্সামো আহি আছে, এক্সামৰ কাৰণে পঢ়িব লাগে। এতিয়া বেছি দিন নাই, তাকে ভিডিঅ' যদি ক'ৰবাত গেপো পৰিব পাৰে, কাৰণ মানে এক্সাম পাইছেহি, তো ভিডিঅ' কৰিবলৈ তেনেকৈ চান্স পোৱা নাযায়। আৰু ঘৰৰ মানুহেও অলপ কেতিয়াবা গালি পাৰে, নপঢ় অকল ভিডিঅ' কৰি ফুৰা এনেকৈ তেনেকৈ বুলি। চ' মানে তথাপিও আপোনালোকক মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম, মোৰ ফালৰ পৰা যিমান পাৰোঁ সিমান দিম বাৰু। তাৰ মাজতো যদি ভিডিঅ' দিবলৈ কেতিয়াবা গেপ পৰে আৰু সেইটো আপোনালোকে অলপ মোক ক্ষমা কৰিব। আৰু তাৰ মাজতে আজিলৈ ইমানতে আহিছোঁ, বাই বাই। আৰু মানে ভিডিঅ'টো কেনেকুৱা পালে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, কমেণ্ট কৰিব মোৰ ভিডিঅ'বোৰ। তেতিয়া আপোনালোকে মানে যদি কমেণ্ট কৰে নহয়, তেতিয়া উৎসাহ পাম ভিডিঅ'টো দিবলৈ আৰু ভিডিঅ' বনাই যাবলৈ এনেকৈ আগলৈও। 24 চনত আপোনালোকে মোক 23 চনতকৈ অধিক মৰম দিব বুলি আশা ৰাখিলোঁ, আৰু মৰমবোৰ দি যাব এনেকৈ। বাই বাই।